নমস্কাৰ বন্ধুসকল, জ্ঞান শক্তি এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অৰ্থনীতি বিজ্ঞানৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যিকেইটা কুৱেশ্যন এক্সাম পইণ্ট অফ ভিউৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। এই কুৱেশ্যনকেইটা যিসকল বন্ধু বান্ধৱে আছাম পুলিচ দিব গৈছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। কুৱেশ্যনকেইটা চাব। ডেছ হ'ল ৰিজাৰ্ভ বেংকে সৃষ্টি কৰা দেশৰ মৌদ্ৰিক কৃতপক্ষৰ ঋণ। ইয়াৰ আনচাৰটো হৈছে উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা, আদেশী মুদ্ৰা, তপত মুদ্ৰা, কলা মুদ্ৰা। ইয়াৰ আনচাৰটো সকলোৱে জানে অলৰেডি, উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা। নেক্সট কুৱেশ্যনটো হৈছে আয়কৰ বাবে যোগ্য মুদ্ৰা যিটো গোপনে ৰখা হয় তাক কি বুলি কোৱা হয়? ইয়াৰ আনচাৰটো হৈছে উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা, আদেশী মুদ্ৰা আৰু তপত মুদ্ৰা। ইয়াৰ আনচাৰটো হৈছে কলা মুদ্ৰা। আৰু নেক্সট কুৱেশ্যনটো চাব। চেক মুদ্ৰাৰ আন এটা নাম হ'ল নিকট মুদ্ৰা, আদেশী মুদ্ৰা, তপত মুদ্ৰা, কলা মুদ্ৰা। ইয়াৰ আনচাৰটো হৈছে নিকট মুদ্ৰা। আৰু নেক্সট কুৱেশ্যনটো চাব যে ভাৰতবৰ্ষৰ প্ৰথমটো বেংকৰ নাম কি? ৰিজাৰ্ভ বেংক, বেংক অফ হিন্দুস্তান, ষ্টেট বেংক অফ ইণ্ডিয়া, পাঞ্জাৱ নেশ্যনেল বেংক। ইয়াৰ আনচাৰটো হৈছে বেংক অফ হিন্দুস্তান। নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ আনচাৰটো হৈছে 1935 চনত। নেক্সট কুৱেশ্যনটো চাব যে ষ্টেট বেংক কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ আনচাৰটো হৈছে 1955 চনত, 1935 চনত, 1940 চনত, 1930 চনত। ইয়াৰ আনচাৰটো হৈছে 1955 চনত। আৰু নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে যে কোন চনত স্থাপন কৰা হৈছিল IDBI বেংক কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ আনচাৰটো হৈছে 1964, 1955, 1940, 1930। ইয়াৰ আনচাৰটো হৈছে 1964। নেক্সট কুৱেশ্যনটো চাব। আঞ্চলিক গ্ৰাম্য বেংক কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ আনচাৰটো হৈছে 1955 চনত, 1964 চনত, 1975 চনত, 1930 চনত। ইয়াৰ আনচাৰটো হৈছে 1975 চনত। নেক্সট কুৱেশ্যনটো চাব যে নাৱাৰ্ড কোন চনত স্থাপন কৰা হৈছিলে? ইয়াৰ আনচাৰটো হৈছে 1955, 1964, 1975। আনচাৰটো হৈছে 1982। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, মনত ৰাখিব। আৰু নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে বন্ধু বান্ধৱীসকল নীতি আয়োগ কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ আনচাৰটো হৈছে 2015, 2014, 2013। ইয়াৰ আনচাৰটো হৈছে 2015। নেক্সট কুৱেশ্যনটো চাব যে নীতি আয়োগৰ অধ্যক্ষ কোন হয়? প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, শিক্ষামন্ত্ৰী, উপৰাষ্ট্ৰপতি। ইয়াৰ আনচাৰটো হৈছে প্ৰধানমন্ত্ৰী। আৰু ভাৰতীয় সেউজ বিপ্লৱৰ পিতৃ কাক কোৱা হয়? ইয়াৰ আনচাৰটো হৈছে MS স্বামীনাথন, ৰাহুল বাজাজ, সুন্দৰলাল বহুগুণা, ভাৰ্গিছ কুৰিয়েন। ইয়াৰ আনচাৰটো হৈছে MS স্বামীনাথন। নেক্সট কুৱেশ্যনটো চাব বন্ধু বান্ধৱীসকল যে ভাৰতীয় অৰ্থনীতি উদ্যোগীকৰণৰ ব্যক্তিগতকৰণৰ গোলকীয় সংস্কৰণে কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ আনচাৰটো হৈছে 1991, 1964, 1975, 1980। ইয়াৰ আনচাৰটো হৈছে 1991। নেক্সট কুৱেশ্যনটো চাব যে অৰ্থনৈতিক কল্যাণ ভিত্তিক সংখ্যা কোনে নাকি ধৰিছিল? ইয়াৰ আনচাৰটো হৈছে আডাম স্মিথ, ডেভিড ফৰ্ডু, আলফ্ৰেড মাৰ্শ্বাল আৰু লায়নেল ৰবিনছন। আনচাৰটো হৈছে আলফ্ৰেড মাৰ্শ্বাল। নেক্সট কুৱেশ্যনটো চাব বন্ধু বান্ধৱীসকল যে নেক্সট কুৱেশ্যন হৈছে NSA অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক চায়েন্স গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল? ইয়াৰ আনচাৰটো হৈছে লায়নেল ৰবিনছন। নেক্সট কুৱেশ্যনটো চাব যে যি বিজ্ঞান মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজত সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সেই অৰ্থনীতি এই বুলি কোনজন অৰ্থনীতিবিদে কৰিছিলে? ইয়াৰ আনচাৰটো হৈছে আপোনাৰ ডেভিড ফৰ্ড। মনত ৰাখিব, যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন চাব অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত কৰা হয়? ইয়াৰ আনচাৰটো হৈছে নগাঁও, যোৰহাট, গোলাঘাট। ইয়াৰ আনচাৰটো হৈছে মৰিগাঁও। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে যে নোবেল বঁটা বিজয়ী ভাৰতীয় অৰ্থনীতিবিদজনৰ নাম কি হয়? ইয়াৰ আনচাৰটো হৈছে অমৰ্ত্য সেন। মনত ৰাখিব, এই কুৱেশ্যনটো বহুতবাৰ এক্সামত অহা দেখা যায়। আৰু নেক্সট কুৱেশ্যনটো চাব যে তলৰ কোনবিধ মুক্ত বস্তু নহয়? সূৰ্যৰ পোহৰ, বতাহ, পানী আৰু পোহৰ। ইয়াৰ আনচাৰটো হৈছে বিজুলীৰ পোহৰ। FCI সম্পূৰ্ণ অৰ্থটো কি হয়? ইয়াৰ আনচাৰটো হৈছে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যনটো চাব PPE সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ আনচাৰটো হৈছে পাৰ্চেচিং পাৱাৰ অফ পাৰ্টি। বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জনাই ৰাখোঁ।